নমস্কাৰ দি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱনীতা। বকুৰ মন্দিৰা এনচিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দক্ষিণ কামৰূপ জিলাৰ বকু সমষ্টিৰ মন্দিৰা এনচিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। মন্দিৰা এনচিৰ সংছেৰ আলী আৰু ছালাম আলীৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়ালৰ দুটাকৈ বাসগৃহ মুহূৰ্তৰ ভিতৰতে জুইত ভস্মীভূত হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও পৰিয়াল দুটাৰ সকলো সা সামগ্ৰী জুইত ভস্মীভূত হয়। হয় দাদা, আজি বিৰাট দুখৰ বিষয়। আমাৰ যেহেতু আমি ইছলাম ধৰ্মী মানুহ, ৰমজান মাহ, এই ৰমজান মাহৰ সময়ত আমি ইফতাৰৰ সময়ত চব মানুহ ইফতাৰ কৰিবলৈ আল্লাহৰ নাম গাবলৈ মানে ইফতাৰ কৰি আছোঁ। ইয়াৰ মাজতে হঠাৎ কৰি আমাৰ গাঁৱৰ সংছেৰ আলীৰ ঘৰত আৰু ছালাম আলীৰ ঘৰত হঠাৎকৈ ধাও ধাও কৰি জুই জ্বলি উঠিল। আমি ইফতাৰ এৰি দৌৰা কৰি ৰাইজৰ মানুহ আহিলোঁ। আহি ঘৰ দুটা আমি ৰক্ষা কৰিব নোৱাৰিলোঁ, কিন্তু আমি আহি চালোঁ ঘৰ দুটাৰ মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই। এনেকুৱা জুই লাগি ছিন্ন বিচ্ছিন্ন কৰি মানে একবাৰে ধ্বংস হৈ গৈছে। পৰিয়াল দুটা এতিয়া ৰাতিপুৱালৈ কি খাব যে সিহঁতৰ খোৱাৰ আহাৰ মানে আমি ৰাইজে সহায় কৰিলেহে সিহঁতৰ খাব পাৰিব। এই চাগতে এই দুখীয়া পৰিয়ালৰ হৈ আমি অসম চৰকাৰ হিমন্ত চৰকাৰ মামাক আমি জনাইছোঁ আৰু আমাৰ লোকেল MLA নন্দিতা বাইদেউ তেখেতকো আমি অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলৰে যিবোৰ জ্ঞানী গুণী ব্যক্তি আছে সকলোকে আমি আহ্বান জনাইছোঁ। এই দুখীয়া পৰিয়ালৰ ঘৰটো যে জুই লাগি আজি ধ্বংসৰ কবলত পৰিল, এই ধ্বংসৰ কবলত আমি ৰাইজে কিমান আৰু সহায় সাহায্য আগবঢ়াম। গতিকে এই সঠিক তদন্ত কৰি এই দুখীয়া ৰাইজক যদি চৰকাৰে অলপ সহায় সহযোগিতা সাহায্য আগবঢ়ালে হয়, আমি এই মন্দিৰা এনচি ৰাইজে বৰ সুখী হ'লোঁ হয়। আৰু ৰাইজ চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই দুখীয়া পৰিয়ালৰ হৈ যাতে এই ঘৰ পোৰা পৰিয়ালটোক যাতে কিবা চৰকাৰীভাৱে সাহায্য আগবঢ়ায়। ইয়াৰ চাগতে ঘৰটো জুই লাগিছে কিবা মানে কেনেকৈ লাগিল আমি মানে হতংগিত হৈ গৈছোঁ কেনেকৈ লাগিল মানে ভাষাই নাই কেনেকৈ লাগিল মানে আমি ক'বই নোৱাৰোঁ কেনেকৈ লাগিল জুইটো। ঘৰত তো মূল্যৱান বহুত ডকুমেণ্টছ আছিল, সব পৰি গ'ল। ঘৰত দুখীয়া পৰিয়াল আপোনালোকে জানে, আমাৰ চৰ্চাপাৰী অঞ্চলৰ মানুহে আমি এটা ঘৰতে চব কাগজ পত্ৰী নথি পাত্ৰ যি থাকে আমি চব এটা ঘৰতে ৰাখোঁ। আমাৰতো আৰু সেনেকুৱা চিষ্টেম নাই থবৰ কাৰণে, যি আছিল আৰু চব গেল পুৰি। জাগাটো কোনখিনিত আছে? এইটো জাগাটো হ'ল মন্দিৰা এনচি গাঁও। এই অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়ালৰ প্ৰায় 3 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। মই বাহিৰত আছিলোঁ, মোৰ ঘৰত ডাঙৰ ঘৰত মম লগাইছিলোঁ। লগাৰ পিছত মই বাহিৰত গৈছোঁ, মইতো নাজানো ৰান্ধনীৰ ঘৰত আছিলোঁ। ইফতাৰৰ সময়ত সেই ঘৰটোত যাই দেখি আগুন জ্বলি উঠিছে। উঠাৰ পিছত নিবতে দুটামান ঘৰ পুৰি গৈছে। গোহালি ঘৰ আৰু মোৰ থকা ঘৰখিনি আৰু ৰান্ধনী ঘৰবিলাক গোটাইবিলাক পুৰি চাই হৈ গৈছে। ধন সম্পত্তি বহুতবিলাক আছিল আৰু বেৰ বোজাই ধান আছিল, ধন ভৰালি আৰু কাগজ পাতি বস্তু পাতি সোণাৰ জেহাৰ পাতি গোটাইবিলাক আছিল। গোটাইবিলাক পুৰি ছাই হৈ গৈছে, বাহিৰত ওলাব নোৱাৰিলোঁ। একো ওলাব পৰা নাই, সব পুৰি চাৰ হৈছে। ওলাব নোৱাৰিলোঁ। এতে আনুমানিক কিমান টকাৰ বস্তু আপোনালোকৰ পুৰি ধ্বংস হৈ গ'ল? 2-3 লাখ হ'ব। 2-3 লাখৰ বস্তু হৈ গ'ল। এতিয়া আপোনালোকৰ আৰু একো নাই? একো নাই, থাকা জাগাও নাই? নাই, গোটেই ঘৰটো পুৰি গৈছে। আপোনালোকৰ দুটা ঘৰ আছিলে? হয়, দুটা ঘৰে পুৰি গৈছে। হয়। আৰু প্ৰয়োজনীয় যিমান নথি পত্ৰ আছিল সকলোবিলাক পুৰি গৈছে। সকলোবিলাক পুৰি গৈছে, কাগজ পাতিবিলাক গোটেইবিলাক পুৰি গৈছে, প্ৰমাণ পত্ৰ একো নাই। এতিয়া আপোনালোকে চৰকাৰক কি জনাব বিচাৰে? চৰকাৰে অনুদান বিচাৰোঁ। মই গৰীব মানুহ, দুখীয়া মানুহ, মই থাকিব নোৱাৰোঁ, কামলা বিচাৰি খাওঁ। এতিয়াতো আপোনাৰ থকা ঘৰো নাই, চব পুৰি শেষ হৈ গ'ল। একো নাই।